আজি অৰিঅ' বিস্কুটেৰে এয়া ইডলি পিঠা বনাওঁ আহক, মানে কেকৰ দৰে। আহকচোন ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। প্ৰথমে এয়া 10টামান অৰিঅ' বিস্কুট লৈছোঁ আৰু ক্ৰীমেৰে সৈতে মই মিক্সিত পিচি আনিলোঁ। ক্ৰীমটো আঁতৰায়ো পিচিব পাৰি, কিন্তু ক্ৰীমেৰে সৈতে পিছোঁতেও মোৰ ধুনীয়াকৈ পিচ খাই গৈছে, সেয়ে এয়া এনেকৈ উলিয়াই ল'লোঁ। আৰু যিহেতু ক্ৰীমেৰ সৈতেই দি দিছিলোঁ, সেইকাৰণে তলত অলপমান লাগি ধৰিছে, সেইখিনি মই চামুচেৰে এৰুৱাই দিছোঁ, কিন্তু খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে এয়া। আৰু ইয়াত দিলোঁ, এয়া দেখিছে 1 কাপ চুজি। এইখিনিও ধুনীয়াকৈ ইয়াত মিক্স কৰি ল'ম। আৰু এয়া দিলোঁ চেনি, আধা কাপ চেনি দিছোঁ, মানে মিঠাৰ পৰিমাণ অনুসৰিহে, যিহেতু অৰিঅ' বিস্কুটৰ গুড়িও দিছিলোঁ, মিঠা যথেষ্ট হ'বই। ইয়াত বেকিং আৰু বেকিং চৌডা দিছোঁ, পাউডাৰটোও অকণমান দিছোঁ আৰু চৌদাও অকণমান দি দিছোঁ, মানে আধা চামুচমান বেকিং পাউডাৰ আৰু আধা চামুচতকৈও কম অকণমান বেকিং চৌডা। তাতে আকৌ এয়া অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল দিলে মানে খুব ধুনীয়া ছফ্ট হয়। আৰু এয়া লৈছোঁ গাখীৰ। সকলোখিনি দি প্ৰথমে সানি ল'ম। ধুনীয়াকৈ গোটেই মিশ্ৰণখিনি হোৱাকৈ অলপ অলপকৈ গাখীৰ দি সানি দিছোঁ। বেছিকৈ দি দিয়া নাই, কাৰণ বেছি পাতল হৈ গ'লে এইটো নুফুলিব। আৰু এয়া ধুনীয়াকৈ সানি ল'লোঁ। যদিহে পাতল হোৱা যেন দেখে, তেতিয়াহ'লে অকণমান পিঠাগুড়ি নাইবা আটা বা ময়দাৰ গুড়ি দিব পাৰে। মই অকণমান পাতল হোৱা যেন দেখি অকণমান মই পিঠাগুড়ি ইয়াত দি দিম। আৰু অকণমান পিঠাগুড়িও দি দিলোঁ, আৰু ধুনীয়াকৈ বেছি নাই দিয়া, 3 চামুচমান দি দিছোঁ। আৰু অকণমান দেৰি থৈ দিলোঁ, ধুনীয়াকৈ ফুলি আহিব। আৰু অকণমান দেৰি থৈ দিয়াৰ পাছতে এই প্লেট কেইখনত মই অকণমান ৰিফাইন তেল সানি ল'লোঁ। আৰু এতিয়া দি যাম। ভিতৰত কুকাৰটোত, এটা কুকাৰত মানে অলপ পানী উতলিবলৈ দিছোঁ, আৰু সেইখিনি উতলক। আৰু এইফালে মই প্লেট কেইখন ৰেডি কৰি লওঁ। এইখিনি এয়া এই ইডলি ষ্টেণ্ডডালত একেলগে যিহেতু 12টাকৈ হৈ যায়, সেয়ে মানে কম সময়তে খুব ধুনীয়াকৈ হৈ যায়। আগতে ইডলিৰ ভিডিঅ' বহুতবাৰ দিছোঁ আৰু বহুত আপোনালোকে মৰমো দিছে। আজি বোলো অৰিঅ' বিস্কুটৰ সহায়ত বনাই চাওঁচোন। চকলেট দিও বনাইছোঁ। চকলেট দি বনোৱাটো খুবেই ধুনীয়া হয়, ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল পায়। আজি এয়া এনেদৰে এইখিনি লৈ যাওঁ। আৰু এয়া দেখিছে পানী উতলি আছে পূৰা, আৰু উতলা পানীতে গেছটো অকণমান প্ৰথমে কমাই লৈ পেলাই ভৰাই দিলোঁ। তাৰপিছত আকৌ ফুল দি পেলাই প্ৰায় 15 মিনিট ৰাখি দিলোঁ। তাৰপিছত অলপ ঠাণ্ডা হ'বলৈ দিলোঁ, আৰু এতিয়া এইখিনি ধুনীয়াকৈ উলিয়াই আনিছোঁ। খুব কোমল হয়, এইকেইটা খুব কোমল হৈছে। আৰু আচলতে মই দিয়াৰ পৰিমাণটো অকণমান বেছি হৈছে, সেইকাৰণে পূৰা ওপৰলৈকে ফুলি আহিছে। আপোনালোকে অকণমান কম কমকৈ দিব, মানে মই দিয়া চামুচখন ডাঙৰ আছিল, গতিকে ফুল চামুচত এই দিওঁতে অকণমান বেছি বহল হৈ গৈছে। কিন্তু খুব ধুনীয়াকৈ ফুলিছে দেখিছে, আৰু যথেষ্ট ছফ্ট হৈছে। এইয়া এইকেইটা ধুনীয়াকৈ ফুলিছেও আৰু ছফ্টো হৈ গৈছে। এইয়া খুব ধুনীয়া কোমল হৈছে, ভাঙি দিবলৈকে বেয়া লাগিছে, মানে দেখাতে ধৰিব পাৰি কিমান স্পঞ্জি হৈ গৈছে। আৰু খাবলৈও সোৱাদ হ'ব। আৰু বিশেষকৈ ল'ৰা ছোৱালীয়ে ইডলি বনাই দিলে মই নাখায়, মানে ইডলি পিঠা বনাই দিলে বৰকৈ খাব ইচ্ছা নকৰে। এনেদৰে অৰিঅ' বিস্কুটেৰে দিলে নিশ্চয় খাব, আৰু কেতিয়াবা চকলেট দিও বনাই দিওঁ, তেতিয়াও খায়, খুব ভাল পায়। আৰু এয়া আপোনালোকৰ আগত দেখুৱালোঁ। কেতিয়াবা ইচ্ছা কৰিলে আপোনালোকেও বনাই চাব পাৰিব, হয়তো আপোনালোকে বনাইছেও। মোৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে কেইটামান মই এয়া ভাপত দিয়া পিঠাও বনাইছিলোঁ। আৰু এনেদৰে সন্ধিয়াৰ চাহ কাপৰ লগত খাব পৰাকৈ এয়া ভাপত দিয়া পিঠা আৰু ইডলি বনাই ৰাখিলোঁ।